নমস্কাৰ, মই দীপশিকা। আজি আপোনালোকৰ কাৰণে 40টা গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ লৈ আনিছোঁ। আপোনালোকৰ আগন্তুক আহিব লগা প্ৰতিযোগিতামূলক পৰীক্ষাৰ বাবে বহুতো সহায় হ'ব। তো আশা কৰিছোঁ ক্লাছটো পুৰা চাই থাকিব। আজিৰ প্ৰথম প্ৰশ্ন, তলৰ কোনটো পাঞ্জাৱৰ লোকপ্ৰিয় নৃত্য? অপশ্যন বি, বাংৰা নৃত্য। কুৱেশ্যন নম্বৰ 2, মহেন্দ্ৰ বৰ্মনৰ অন্য এটা নাম কি আছিল? অপশ্যন এ, সুৰেন্দ্ৰ বৰ্মন। কুৱেশ্যন নম্বৰ 3, শ্ৰীহৰ্ষৰ জীয়ৰীৰ নাম কি আছিল? অপশ্যন ডি, ৰাজ্যমতী। ৰাজ্যৱতী নেপালৰ ৰজা দ্বিতীয় জয়দেৱৰ লগত বিয়া দিয়া হৈছিল। মনত ৰাখিব পইণ্টটো। কুৱেশ্যন নম্বৰ 4, সিংহৰীগড়ত উঠা প্ৰথমজন আহোম ৰজা কোন আছিল? অপশ্যন এ, চুডাংফা। চুডাংফাক বামুণী কোঁৱৰ নামেৰেও জনা যায়। মনত ৰাখিব। যিমানখিনি পইণ্ট দিয়া হৈছে, পইণ্টখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থ'ব। কুৱেশ্যন নম্বৰ 5, চুৰম্ফাৰ হিন্দু নাম কি আছিল? অপশ্যন ডি, ৰাজেশ্বৰ সিংহ। ৰাজেশ্বৰ সিংহ ৰজা হোৱাৰ আগত তেওঁৰ নাম আছিল ৰামনাথ গোহাঁই। এইটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখি থৈ দিব। কুৱেশ্যন নম্বৰ 6, মোগলৰ ৰাণী বুলি কাক কোৱা হয়? অপশ্যন চি, কুৰংগ নয়নীক কোৱা হয়। কুৱেশ্যন নম্বৰ 7, তলৰ কোনটো বৰাক নৈৰ উপনৈ? অপশ্যন বি, চিৰি। কুৱেশ্যন নম্বৰ 8, ভাৰতৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন চি, লৰ্ড উইলিয়াম বেণ্টিং। কুৱেশ্যন নম্বৰ 9, ভাৰতৰ অলিম্পিক সংস্থাৰ প্ৰথম মহিলা সভাপতি কোন আছিল? পি.টি. উষা। কুৱেশ্যন নম্বৰ 10, ভাৰতৰ প্ৰথম উপৰাষ্ট্ৰপতি কোন আছিল? অপশ্যন চি, ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণন। কুৱেশ্যন নম্বৰ 11, সিদ্ধেশ্বৰ মন্দিৰ কোনজন আহোম ৰজাই নিৰ্মাণ কৰিছিল? অপশ্যন ডি, শিৱসিংহ। কুৱেশ্যন নম্বৰ 12, ভগনীয়া ৰজা বুলি কাক কোৱা হয়? অপশ্যন বি, জয়ধ্বজ সিংহক কোৱা হয়। কুৱেশ্যন নম্বৰ 13, আসাম এছ'চিয়েশ্যনৰ প্ৰথম সভা কেতিয়া হৈছিল? অপশ্যন ডি, 1905 ডিব্ৰুগড়ত হৈছিল। মনত ৰাখিব। কুৱেশ্যন নম্বৰ 14, অসমৰ লগত আন্তঃৰাষ্ট্ৰীয় সীমা কেইখন বৈদেশে ভাগ কৰে? অপশ্যন বি, 2খন, বাংলাদেশ আৰু ভূটানৰ লগত। পইণ্টখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, বাৰে বাৰে কৈছোঁ। কুৱেশ্যন নম্বৰ 15, ইক'লজি শব্দটো কোনে প্ৰথমে ব্যৱহাৰ কৰিছিল? অপশ্যন এ, হেকেল। কুৱেশ্যন নম্বৰ 16, লাফিং গেছ কি? অপশ্যন বি, নাইট্ৰাছ অক্সাইড। কুৱেশ্যন নম্বৰ 17, চিলাৰায় উপাধি কোনজন কোচ সেনাপতিক প্ৰদান কৰা হৈছিল? অপশ্যন ডি, শুক্লধ্বজ সিংহক। কুৱেশ্যন নম্বৰ 18, দক্ষিণ গংগা বুলি কোনটো নদীক কোৱা হয়? অপশ্যন চি, গোদাবৰী নদীক কোৱা হয়। কুৱেশ্যন নম্বৰ 19, অসমীয়া চলচ্চিত্ৰৰ জনক বুলি কাক কোৱা হয়? অপশ্যন বি, জ্যোতিপ্ৰসাদ আগৰৱালা। আৰু 17 জানুৱাৰীত তেওঁৰ নামত শিল্পী দিৱস হিচাপে পালন কৰে। কাৰ নামত কি পালন কৰে এইখিনি বহুত বেছি ইম্পৰ্টেণ্ট হয়, আপোনালোকে চাই থ'ব। কুৱেশ্যন নম্বৰ 20, বিষ্ণুপ্ৰসাদ ৰাভাক কলাগুৰু উপাধি কিহৰ বাবে প্ৰদান কৰা হৈছে? অপশ্যন ডি, তাণ্ডৱ নৃত্যৰ বাবে। আৰু কোনে প্ৰদান কৰিছে বুলি ক'লে ডক্টৰ সৰ্বপল্লী ৰাধাকৃষ্ণনে প্ৰদান কৰিছিল। কুৱেশ্যন নম্বৰ 21, সৌৰজগতৰ কোনটো গ্ৰহক পৃথিৱীৰ যমজ বুলি কোৱা হয়? অপশ্যন চি, শুক্ৰ গ্ৰহ। কুৱেশ্যন নম্বৰ 22, ভাৰতৰ প্ৰথম কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? অপশ্যন ডি, আৰ্যভট্ট। কুৱেশ্যন নম্বৰ 23, পানীদিহিং বন্যপ্ৰাণী অভয়াৰণ্য কোনখন জিলাত অৱস্থিত? অপশ্যন বি, শিৱসাগৰ জিলাত। কুৱেশ্যন নম্বৰ 24, জৈন ধৰ্ম মতে কিমানটা তীৰ্থংকৰ আছে? অপশ্যন চি, 24টা তীৰ্থংকৰ আছে। ইয়াৰে প্ৰথম তীৰ্থংকৰ হৈছে ঋষভ। কুৱেশ্যন নম্বৰ 25, শ্ৰীলংকাৰ পুৰণা নাম কি আছিল? অপশ্যন ডি, সিংহল। কুৱেশ্যন নম্বৰ 26, ডিনামাইট কোনে আৱিষ্কাৰ কৰিছিল? অপশ্যন এ, আলফ্ৰেড নোবেল। কুৱেশ্যন নম্বৰ 27, বিতস্তা নদীৰ বৰ্তমান নাম কি? অপশ্যন চি, জিলাম। কুৱেশ্যন নম্বৰ 28, মেঘদূত কোনে ৰচনা কৰিছিল? অপশ্যন বি, কালিদাস। কুৱেশ্যন নম্বৰ 29, কুষাণ বংশ কোনে প্ৰতিষ্ঠা কৰিছিল? অপশ্যন ডি, কনিষ্ক।
কুৱেশ্যন নম্বৰ 30 মহেশ ভুক্তি তলৰ কোনটো খেলৰ লগত জড়িত? অপশ্যন এ টেনিছ খেলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 31 লাহোৰ নৃত্য কোনখন ৰাজ্যত লোকপ্ৰিয় নৃত্য? অপশ্যন ডি মেঘালয় ৰাজ্যৰ। কুৱেশ্যন নম্বৰ 32 ৰজা শিৱাজীক কোনখন ঠাইত ছত্ৰপতি উপাধি প্ৰদান কৰা হৈছিল? অপশ্যন এ ৰায়গড়ত। কুৱেশ্যন নম্বৰ 33 তলৰ কোনখন ৰাজ্যত গংগা নদীৰ আটাইতকৈ দীঘল? অপশ্যন বি মধ্যপ্ৰদেশ। কুৱেশ্যন নম্বৰ 34 বুন্দি উৎসৱ কোনখন ৰাজ্যত পালন কৰা হয়? অপশ্যন চি ৰাজস্থানত। কুৱেশ্যন নম্বৰ 35 ৰাধামোহন গাভ কোনখন খেলৰ লগত জড়িত? অপশ্যন চি প'ল' খেলৰ লগত জড়িত। কুৱেশ্যন নম্বৰ 36 নিবু আৰু গালোক কোন জনগোষ্ঠীৰ ঐতিহ্যক সাজপাৰ? অপশ্যন এ মিচিংসকলৰ। কুৱেশ্যন নম্বৰ 37 শিখপ আন্দোলন কাৰ নেতৃত্বত হৈছিল? অপশ্যন চি সুন্দৰলাল বহুগুণা। কুৱেশ্যন নম্বৰ 38 বংগৰ প্ৰথম গভৰ্ণৰ জেনেৰেল কোন আছিল? অপশ্যন বি ৱাৰেন হেষ্টিং। কুৱেশ্যন নম্বৰ 39 ৰাজীৱ গান্ধী খেলৰত্ন বঁটা পোৱা প্ৰথম ভাৰতীয় কোন আছিল? অপশ্যন এ বিশ্বনাথন আনন্দ। তেওঁক চেছ খেলৰ গ্ৰেণ্ড মাষ্টাৰ বুলিও কোৱা হয়। অপশ্যনটো বহুত বেছি ইম্পৰ্টেণ্ট হয়, মনত ৰাখিব। কুৱেশ্যন নম্বৰ 40 তলৰ কোনটো উক্তি মিল আছে? অপশ্যন ডি লেংকাই আৰু ৰুকনি। এই দুটা বৰাক নৈৰ উপনৈ হয়। কুৱেশ্যন নম্বৰ 41 বিখ্যাত ত্ৰিমূৰ্তি সদাশিৱ কোন গুহাৰ অংশবিশেষ? এইটো আপোনালোকৰ কাৰণে হোমৱৰ্ক ৰখা হৈছে। কমেণ্টত আনচাৰটো জনাবা আৰু আজিৰ ক্লাছটো চাই কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিবা। ধন্যবাদ। জয় আই অসম।